জন্ম শতবৰ্ষত শ্ৰদ্ধেয় ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ মাজনিশা ডক্টৰ ভূপেন হাজৰিকাৰ গানেৰে মুখৰিত হ'ল বৰপেটাৰ ৰাজপথ ৰংঘৰ বৰপেটাৰ উদ্যোগত নিশা 12 বজাত সুধাকণ্ঠৰ গীতেৰে মুখৰিত হ'ল সত্ৰনগৰী বৰপেটাৰ পাঁচালী চকৰ ৰাজপথ মাজনিশা বৰপেটাৰ থলুৱা আতচবাজীয়ে সৃষ্টি কৰিলে মায়াময় পৰিৱেশ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰংঘৰ বৰপেটাৰ উদ্যোগত অনুষ্ঠিত হয় এনিশা ভূপেন্দাৰ গানেৰে শীৰ্ষক গীত আৰু নৃত্যৰ অনুষ্ঠান তেখেতৰ সৃষ্টিৰাজিক আমি পণ কৰিছোঁ এই এবছৰত আমি যিমান পাৰোঁ তেখেতক চৰ্চাৰে আমি আৰু প্ৰাসংগিক কৰিম আৰু আপোনালোকৰ সন্মুখত আমি কথা দিছোঁ ৰংঘৰে দিক নিৰ্ণায়ক কিছুমান কাম কৰিব এই বছৰত যিবিলাকত ভূপেন্দ্ৰ সংগীতৰ নতুন নতুন দিশ প্ৰতিফলিত হ'ব আনহাতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ল বিশেষ কাৰ্যসূচী পাঠালাৰ হৰিমন্দিৰ প্ৰাংগণত 100 গৰাকী ছাত্ৰীয়ে একেলগে পৰিৱেশন কৰিলে সুধাকণ্ঠৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে নলবাৰীতো 120 গৰাকী শিল্পীয়ে পৰিৱেশন কৰিলে ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে শিৱসাগৰতো 100 গৰাকী ছাত্ৰ ছাত্ৰী জ্যেষ্ঠ নাগৰিকে মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰি শিল্পীগৰাকীক স্মৰণ কৰে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ অনুষ্ঠান বোকাখাটৰ কাৰিকৰী প্ৰতিষ্ঠানৰ সন্মুখত বোকাখাট সমজিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাতো শ্ৰমিক কৰ্মচাৰীয়ে উদযাপন কৰিলে সুধাকণ্ঠৰ জন্মদিন যোৰহাটতো প্ৰশাসনৰ উদ্যোগত নানা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ভাৰত ৰত্নৰ জন্ম জয়ন্তী উপলক্ষে শোণিতপুৰ জিলা ছাত্ৰ সন্থায়ো তেজপুৰত বিশেষভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে শ্বহীদ বেদীৰ সন্মুখত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰিৱেশন কৰা হয় সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত ভূপেন্দাৰ প্ৰতিমূৰ্তিৰ জিলা প্ৰশাসনে আয়োজন কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শিৱসাগৰতো অনুৰাগীসকলে শ্ৰদ্ধাৰে সোঁৱৰিছে স্বনামধন্য শিল্পীগৰাকীক পঞ্চম শ্ৰেণীত অধ্যয়নৰত কণমানি ছাত্ৰ আৰিয়ান বৰায়েও সুধাকণ্ঠক জনাইছে শ্ৰদ্ধাঞ্জলি মঙলদৈত ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় জন্ম জয়ন্তী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 1894 কৃষক বিদ্ৰোহ